কৃষ্ণ জয় গুরু শঙ্কৰ সৰ্বগুণাকৰ যা কৰি নাহি উপাম তুহাৰী চৰণকু ৰেণুহত কোটি বাৰকে গুৰু প্ৰণাম বাৰকে গুৰু প্ৰণাম কৃপালু বাপাই সমস্ত আজি সঁচাকৈ আজি আমাৰ দিনটো সুদিন আমাৰ পৰম শ্ৰদ্ধাৰ আমাৰ লগত আছে অসমৰ এজন বিশিষ্ট ব্যাখ্যাকাৰক আমাৰ পৰম শ্ৰদ্ধাৰ মোৰ পিতৃস্বৰূপ সকলোৰে মৰমৰ সকলোৰে চেনেহৰ আমাৰ জগত বনিয়া বাপ কৃষ্ণ বাপ আর লগতে আজি রথর সারথী হিসাবে হয়েছে আমার কৃষ্ণ 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 সেৱা জনাইছো আমি বাপজন দুইজনে ভগৱন্তৰ একান্ত ভকত পৰম সাধু আৰু গুৰুজন বস্তুৰ তেৰা সমস্ত সেৱক আৰু অসমৰে নহয় ভাৰতবৰ্ষৰ ইমূৰৰ পৰা ইমূৰলৈ তেখেতলোকে নিৰন্তৰে ঈশ্বৰ কৃষ্ণৰ কথা কলিযুগৰ শ্ৰেষ্ঠতম যজ্ঞ মহাভাগৱতৰ জ্ঞান যজ্ঞ তেখেতলোকে শ্ৰৱণ কীৰ্তনৰ যোগেদি সমস্তৰ হৃদয় জয় কৰিব পাৰিছে গতিকে আমি আজি বৰ্তমান আছিলোঁ আমাৰ তিয়ক যোগদুৱাৰত অনুষ্ঠানটো আছিলে আমিও অকণমান তেখেতলোকৰ মানে পদ ৰেণু মানে দৰ্শন কৰিবৰ কাৰণে আমি সুবিধা পালোঁ আমি কৃতাৰ্থ হৈছোঁ আৰু আমি সৌভাগ্যৱান বুলি ভাবিছোঁ নিজকে কাৰণ আমাৰ পৰম শ্ৰদ্ধাৰ ৰন্তু শইকীয়া বাপৰ গাড়ীতে এতিয়া গৈ আছোঁ অনুষ্ঠানটো ভাগৱত ব্যাখ্যা অনুষ্ঠানটো শেষ হ'ল ইতিমধ্যে আৰু এতিয়া আমি যাত্ৰা কৰিছোঁ আমাৰ পৰম শ্ৰদ্ধাৰ বাপজনৰ কলিয়াবৰত তেজপুৰত কালি ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান ভাগ আছে আৰু আমাৰ শইকীয়া প্ৰভুৱে নিজৰ গৃহলৈ যাব গতিকে বাপক মানে কলিয়াবৰতে তেখেতে ড্ৰপ কৰিব আৰু এই আশাতে আমি পটককৈ যে বাপক পালোঁ আৰু আজি আমাৰ তিনিওজন য'ত বোলে নিৰঞ্জন তত বুলি এটা মানে আপ্তবাণী আছে গতিকে আমি পিতৃস্বৰূপ আমাৰ যথেষ্ট মানে তেখেতৰ বয়সো হৈছে আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰচাৰ শাখাৰ সভাপতি সম্পাদক উপদেষ্টা আটাইকেইটা দিশতে তেখেতে যথেষ্ট ত্যাগ আৰু অৱদান দিছে আৰু বনিয়া বাপক মানে কেতিয়াবা আমি ট্ৰেইনতো দেখোঁ কেতিয়াবা বাছতো পাওঁ কেতিয়াবা ৰাতি ৩টা বজাত মই মানে লগ পাওঁ ভাগৱত পাঠ ব্যাখ্যাৰ কাৰণে ইমূৰৰ পৰা ইমূৰলৈ আহি যায় গতিকে আমি বাপজনক সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ সৰ্বপ্ৰথমে তেখেতক মংগল কৰক প্ৰভু ভগৱন্ত আৰু তেখেতে সমাজ কল্যাণ যি সমাজ জগতখন যাতে এটা সুপৰিকল্পিতভাৱে পৰিচালনা হয় শৃংখলাবদ্ধভাৱে আৰু যুৱ প্ৰজন্ম আদৰ্শৱান হোৱাৰ সেই প্ৰস্তুতি তেখেতে নিৰন্তৰে কৈ থাকে গতিকে আমি এটা কথা আমি বাপৰ পৰা আজি যিটো অনুভৱ যে আমি ধৰি লওক অকস্মাতে যে আজি এটা মানে মিলন হ'ল আৰু গুৰুজনাৰ মানে এতিয়া বৰ্তমান কলিযুগত মানে ধৰি লওক মহাপুৰুষ গুৰুজনাৰ আদৰ্শটো কেনেকুৱা ৰূপত কেনেধৰণৰ চিন্তাৰে আমি মানে গুৰুজনক মানে ধৰি লওক আমি বিশ্ব দৰবাৰলৈ মানে আগবঢ়াই লৈ গৈ আছোঁ বৰ্তমান আৰু গুৰুজনক নিবলগীয়া নাই বাৰু গুৰুজনে নিজেই প্ৰতিষ্ঠিত গতিকে অকণমান অনুভৱ আমি তেখেতৰ পৰা অকণমান অনুভৱ আমি জানিবলৈ বিচাৰিছোঁ জয় গুৰু শংকৰ জয় জয়তে মই তাঁতি বাপলৈ মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছোঁ তেৰাই কৈছে আজি হঠাতে আমাৰ মিলন ঘটিছে এইটো ঈশ্বৰৰ ইচ্ছা বুলি কৈছে ভাগৱতত আমাৰ ভাগৱতত নাৰদে যুধিষ্ঠিৰক কৈছিল ইষ্টমিত্ৰ কুটুম্বক লাগি মিছা কৰা সুখ ঈশ্বৰৰ ইচ্ছাই হয় সংযোগ বিয়োগ আজি ঈশ্বৰৰ ইচ্ছা হোৱাৰ কাৰণে আমাৰ আটাইকেইজনৰ ইয়াত সংযোগ স্থাপন হৈছে আমিও নিজে আনন্দিত হৈছোঁ গতিকে আমাৰ লক্ষ্যৰ উদ্দেশ্য হৈছে মহাপুৰুষ গুৰুজনাই যি সাহিত্য সংস্কৃতি গীত নৃত্য অভিনয়ৰ মাজেদি এটা বৃহত্তৰ অসমীয়া জাতি গঠনৰ যি প্ৰয়াস কৰিছিল তাৰ কাৰণে তেখেতে যিখিনি কৰ্ম আঁচনি লৈ আমাক যিখিনি অৱদান দি থৈ গৈছে ধৰ্ম সাহিত্য সংস্কৃতিৰ পৰা ধৰি অভিনয়ৰ পৰা ধৰি বিভিন্ন প্ৰয়োজনীয় দিশখিনি দি থৈ গৈছে সেইখিনিৰ মাজেদি আমি যাতে গুৰুজনাৰ এই ধৰ্ম আদৰ্শ আমাৰ সকলোৰে মাজত আমি যাতে প্ৰতিষ্ঠা কৰিব পাৰোঁ আৰু আমাৰ মাজত যাতে ঐক্য সম্প্ৰীতি গঠন হৈ যায় তেৰাই সমস্ত জাতি জনগোষ্ঠীৰ লোকৰ পৰা ভকতক সংস্কাৰ কৰি আনি এটা বৰ্ণবৈষম্য জাতি সৃষ্টি কৰিছিল কিৰাত কছাৰী খাচী গাৰো মিৰি যৱন কংক গোৱাল সকলোকে আনিছিল তেওঁ সংস্কাৰ কৰি আনি আমাৰ ভক্তি ধৰ্মৰ মাজেদি আমাৰ যিটো ঐক্য সম্প্ৰীতি গঠনৰ প্ৰয়াস কৰিছিল সেইখিনি আমি এতিয়া বাস্তৱত
ৰূপায়ণ কৰিবৰ কাৰণে আমি অহোৰাত্ৰ চেষ্টা কৰি আছোঁ যাতে আমাৰ বিভিন্ন স্থানলৈকে আমন্ত্ৰণ কৰি আনি আমাৰ ভাগৱতৰ মাজেদি এতিয়া বৰ্তমান কলিযুগত ভাগৱতৰ মাজেদি আমি উঠি অহা প্ৰজন্ম আৰু সমাজক যদি সংস্কাৰ কৰিব নোৱাৰোঁ আৰু আমাৰ হাতত বিকল্প নাই গতিকে ভাগৱতত সমস্ত জীৱনশৈলী দৰ্শনখিনি তাত মহাপুৰুষ গুৰুজনাই দি থৈ গৈছে মানৱ জীৱন সুন্দৰভাৱে পৰিচালনা কৰিবৰ কাৰণে যিমানখিনি সম্বলৰ প্ৰয়োজন তাকেই সংস্কৃতি বুলি কোৱা হয় সেই সমস্ত সংস্কৃতি তেৰাই আমাক দি থৈ গৈছে গতিকে আমি এনেধৰণে যাতে আমি মহাপুৰুষ গুৰুজনাৰ যিটো অৱদান নামঘৰ এই নামঘৰটো আমি কেৱল বনাই বা সুন্দৰকৈ সজাই থ'লেই নহ'ব তাত আমি বাহেকে পহকে যাতে এই আমাৰ গুৰুজনাৰ যি বেদ বেদান্তৰ সাৰ ব্যাকৃত ভাগৱত সংস্কৃতৰ পৰা অসমীয়ালৈ তৰ্জমা কৰি সকলোৱে বুজি পোৱাকৈ প্ৰাঞ্জল ভাষাত যিখিনি অৱদান দি থৈ গৈছে সেইখিনি যদি আমি প্ৰত্যেক সমাজত যদি আমি নামঘৰত প্ৰচাৰ প্ৰসাৰ কৰিব পাৰোঁ আলোচনা কৰিব পাৰোঁ সেই আলোচনাৰ মাজেদি আমি যদি প্ৰথম স্কন্ধ ভাগৱতৰ পৰা দ্বাদশ স্কন্ধ ভাগৱতলৈকে আমাৰ উঠি অহা প্ৰজন্মক আমি শ্ৰৱণ কীৰ্তন কৰাব পাৰোঁ তেতিয়াহ'লে পৰীক্ষিতৰ দৰে সকলোৱে পৰম গতি লাভ কৰিব কাৰণ পৰীক্ষিতে যদি অভিশপ্ত হৈও দ্বাদশ স্কন্ধ ভাগৱত শ্ৰৱণ কৰাৰ কাৰণে তেওঁ যদি মুক্তি লাভ কৰিলে তেতিয়া আমি নকৰিম কিয় এই কথা আমাৰ মানে আমি উপলব্ধি কৰিব লাগিব আৰু এইখিনি কথা আমাৰ উঠি অহা প্ৰজন্মৰ মাজত আমি বিলাই যাব লাগিব কাৰণ আমাৰ ভাগৱতে আমাৰ জীৱনশৈলী সুন্দৰভাৱে আগবঢ়াই নিয়াৰ কাৰণে যিমানখিনি প্ৰয়োজনীয় দিশ সমস্ত দি থৈ গৈছে গতিকে ইয়াত আমাৰ নীতি সদাচাৰৰ কথা কৈছে 8 প্ৰকাৰ সদাচাৰৰ কথা ভাগৱতত উল্লেখ আছে কায়ৰ সদাচাৰ বাক্যৰ সদাচাৰ মনৰ সদাচাৰ গমন সদাচাৰ শৌচ সদাচাৰ অন্ন সদাচাৰ স্নান সদাচাৰ এই সদাচাৰবিলাক যদি আমি পালন কৰাৰ কাৰণে আমাৰ উঠি অহা প্ৰজন্মক যদি আমি আগুৱাই আনিব পাৰোঁ তেতিয়া নিশ্চয় গুৰুজনা বা মহাপুৰুষ দুজনাৰ দিনত যেনেকৈ কেইবাজনো আটা পুৰুষে তেওঁলোকৰ পৰাই ভাগৱত শ্ৰৱণ কৰি পেলাই তেওঁলোকে নজনা কথাখিনি শিকি লৈ সেই সদাচাৰ মতে চলাৰ কাৰণে যেনেকৈ ভগৱন্তৰ প্ৰদত্ত আয়ুষতকৈ তেওঁলোকে আয়ুষ বৃদ্ধি কৰিছিল আমাৰ শাস্ত্ৰৰ মতে ভগৱন্তই সমস্ত মানুহ জাতিক 100 বছৰ দি পঠিয়াইছে মনুষ্যৰ আয়ুষত বৰিষ সংখ্যাত তৎসত্ত্বেও আমাৰ মহাপুৰুষ দুজনাৰ দিনত কেইবাজনো আটা পুৰুষে আয়ুষ বঢ়োৱাৰ উদাহৰণ আমাৰ দেখুৱাই থৈ গৈছে যে বদলা আটা 130 বছৰ ৰাম আটা 140 বছৰ মথুৰা দাস আটা 151 বছৰলৈ আয়ুস বঢ়াইছিল কেনেকৈ যে আমাৰ নীতি সদাচাৰখিনি পালন কৰাৰ কাৰণে যদি আমি নীতি সদাচাৰত থাকোঁ আমি সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকিম পৰমায়ুস বৃদ্ধি হ'ব কমনীয়তা বৃদ্ধি হ'ব গতিকে সমস্ত দিশত আমাৰ উত্তৰণ হ'ব আমাৰ মহাপুৰুষ গুৰুজনাই এনেকুৱা অৱদান দিছে যিখিনিৰ দ্বাৰা আমি শাৰীৰিক মানসিক বৌদ্ধিক সকলো ফালৰ পৰা আমি উত্তৰণ ঘটাব পাৰোঁ আমাৰ বিশ্ববিখ্যাত নাট্যকাৰ শেক্সপিয়াৰে কৈছিল মাইণ্ড কেন বি পিউৰিফাইড বাই দ্য মিউজিক বডি কেন বি পিউৰিফাইড বাই দ্য এক্সাৰচাইজ বোথ বডি এণ্ড মাইণ্ড কেন বি পিউৰিফাইড বাই দ্য ডেন্স এই সমস্ত অৰ্থাৎ আমাৰ গীত পৰিৱেশন কৰিলে আমাৰ মগজৰ সংশোধন হয় আৰু আমি হাত তালি মাৰি ভগৱন্তৰ গুণ নাম ল'লে আমাৰ শৰীৰ মানে এক্সাৰচাইজ সংস্কাৰ হয় আৰু নৃত্য কৰিলে আমাৰ দুইটাই আমাৰ স্বাস্থ্য আৰু মন দুইটাই আমাৰ উৎকৰ্ষ সাধন হয় মহাপুৰুষ শংকৰদেৱে সেই সকলো অৱদান আমাক দি থৈ গৈছে যে নামঘৰত আমি মহাপুৰুষ দুজনাৰ 6খন 12খন নাটৰ পৰা এখন নাটকো যদি আমি উঠি অহা শিশুসকলৰ দ্বাৰা বা আমাৰ উঠি অহা প্ৰজন্মৰ দ্বাৰা যদি আমি পৰিৱেশন কৰিব পাৰোঁ তেতিয়া বেদত কৈছে কি হ'ব অগ্ৰে গীতং বাদ্যং নৃত্যং য কৰোতি কলৌ নৰ পদে পদে অশ্বমেধ ফলং প্ৰাপ্নতি নিত্যৈছ যে আমাৰ নিৰ্গুণ কৃষ্ণৰ গুণলীলা যদি আমি নামঘৰত যদি গীত বাদ্য নৃত্য পৰিৱেশনৰ দ্বাৰা যদি পৰিৱেশন কৰিব পৰা যায় তেতিয়াহ'লে শিল্পীসকলৰ প্ৰতিটো খোজৰ মূল্য হয় এটা অশ্বমেধ যজ্ঞৰ সমান পুণ্য গতিকে এই আদৰ্শৰে আমি যাতে আগবঢ়াই নি পেলাই শাৰীৰিক মানসিক বৌদ্ধিক সমস্ত দিশতে যাতে আমি আগুৱাই নি জীৱনৰ সাৰ্থকতা চাৰিমুঠি জীৱৰ ভিতৰত মানুহৰ জীৱনটোৱেই সৰ্বশ্ৰেষ্ঠ বুলি শাস্ত্ৰত উল্লেখ আছে আৰু মানুহৰ বাদে ঈশ্বৰ ভক্তি কৰি মুক্তি পাব পৰা পথ আনৰ নাই বুলি গীতাত কৈছে অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে মনুষ্যকে ভজে আনে ভজিতে নপাৰে মানুহৰ বাদে ঈশ্বৰক ভজিব পৰা শক্তি আনৰ নাই গতিকে আমি প্ৰত্যেক মানুহকে যাতে ঈশ্বৰ ভক্তিমুখী কৰিব পাৰোঁ আধ্যাত্মিকমুখী কৰিব পাৰোঁ গতিকে আধ্যাত্মিক আৰু নৈতিক জ্ঞানবিহীন আমাৰ পুথিগত ডিগ্ৰী আমাক প্ৰকৃত মানৱ কৰিব নোৱাৰে প্ৰাচাত্য শিক্ষাবিদ ৰাইমানে এই বিষয়ে কৈছে ফৰ অল ৰাউণ্ড ডেভেলপমেণ্ট অফ ষ্টুডেণ্ট ৰিলিজিয়াছ এডুকেশ্যন ইজ এছেঞ্চিয়েল যে এজন ছাত্ৰক পূৰ্ণাংগ ছাত্ৰ হিচাপে গঢ়ি তুলিবলৈ হ'লে আমাৰ পুথিগত ডিগ্ৰীৰ লগত বা জ্ঞানৰ লগত আমি ধৰ্মীয় শিক্ষা সংযোগ কৰিব লাগিব Rusui কৈছে the religious education should be included in the curriculum because it is through religion that the effect of youth can be set on the road to the absolute value, truth, beauty and goodness. অৰ্থাৎ সত্য শিৱ সুন্দৰক আৰাধনা কৰিবলৈ পুথিগত জ্ঞানৰ লগত আমি
ধৰ্মীয় শিক্ষা যোগ কৰি আমি যাতে আগুৱাই নিব পাৰোঁ তাৰ কাৰণে আমাৰ মহাপুৰুষে এই অৱদানখিনি দিছে আৰু এইখিনিকে আমি বাস্তৱ ৰূপায়ণ কৰি সমাজত ঐক্য সম্প্ৰীতি গঢ়ি তুলিবৰ বাবে আমি চেষ্টা কৰি আহিছোঁ আৰু মোৰ অনুভৱটো যে কলিযুগৰ আমি মানুহ হিচাপে আমি যেতিয়ালৈকে ভাগৱতৰ চৰ্চাৰ মাজেদি আমি সমাজখন সংস্কাৰ কৰিব নোৱাৰিম তেতিয়ালৈকে আমি বিচৰা শান্তি আমি লাভ কৰিব নোৱাৰিম কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ হয় বাপ আপুনি এটা কথা অনুভৱ মানে এটা ল'ব বিচাৰিছোঁ অসমৰ এতিয়া ধৰি লওক আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে আমি যেতিয়ালৈকে এই মাতৃ কোলাৰ পৰা আমি যেনিবা চকু মেলিলোঁ তেতিয়া আমি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱকে গুৰু বুলি গম পাইছিলোঁ এতিয়া অসমত আৰু এনেকুৱা মানে শাস্ত্ৰত মানে ধৰ্মশাস্ত্ৰত উল্লেখ আছে নেকি বাৰু যে ধৰি লওক মানে আৰু মানে ধৰ্মগুৰু বা ভগৱানৰ অৱতাৰ হ'ব বুলি কিবা আছে নেকি এই অৱতাৰটো আমাৰ যুগে যুগে হৈ আছে হৈ থাকিব গীতাত সেইকাৰণে কৈছে যে যদা যদা হি ধৰ্মস্য গ্লানি ভৱতি ভাৰত অদ্ভুত স্থানম অধৰ্মস্য তদাত্মানম সৃজমহম পৰিত্ৰাণ সাধুনাম বিনাশায় দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থে সম্ভৱৰী যুগে যুগে গীতা শাস্ত্ৰই সেই কথাটো কৈছে যে ভগৱন্তই যুগে যুগে অৱতাৰ হৈ আছে হৈ থাকিব উদ্দেশ্য দুষ্টক দমন শান্তক পালন দুষ্কৃতি বিনাশ সংস্কৃতি প্ৰতিষ্ঠা ইয়াৰ কাৰণে তেওঁ আহি আছে আহি থাকিব ভগৱন্ত প্ৰধানকৈ চাৰিটা ৰূপত আহে পূৰ্ণ অৱতাৰ অংশ অৱতাৰ কলা অৱতাৰ আৰু বিভূতি অৱতাৰ যেতিয়া ভগৱন্তই 100 ভাগৰ 100 মহিমাযুক্ত হৈ পৃথিৱীলৈ নামি আহিব লগা হয় তাকে উপনিষদত কৈছে অপপ্ৰঞ্চে প্ৰপঞ্চে অৱতৰণং অৱতাৰ অৰ্থাৎ অপপ্ৰঞ্চৰ পৰা প্ৰপঞ্চলৈ নামি অহা অৱস্থাটোকে অৱতাৰবাদ বুলি কোৱা হয় গতিকে পৃথিৱীৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি ভগৱন্তই কোনটো ৰূপত আহিব পূৰ্ণ অৱতাৰত আহিব নে অংশ অৱতাৰত আহিব কলা অৱতাৰত আহিব নে বিভূতি অৱতাৰ আহিব সেইটো তেওঁ নিৰ্ণয় কৰি লয় গতিকে দাপৰ যুগত তেওঁ পূৰ্ণ অৱতাৰ হৈ পেলাই কৃষ্ণৰূপে আহি যেতিয়া দুষ্টক দমন কৰি শান্তক পালন কৰি যেতিয়া তেওঁ নিজ ধামলৈ যাব ওলাইছিল তেতিয়া এই উদ্ধৱে তেওঁক আপত্তি কৰিছিল যে তোমাৰ লগত মোৰ 5 বছৰ বয়সৰ পৰাই নিবিড় সম্পৰ্ক তুমি মোৰ বৰদেউতা ল'ৰা বসুদেৱৰ পুত্ৰ আৰু মই তোমাৰ খুৰাৰ পুত্ৰ দেৱভাগৰ পুত্ৰ মই উদ্ধৱ বংশৰ ফালৰ পৰা আমি দুয়োজন ককাই ভাই কিন্তু ভক্তিৰ দিশত তুমি মোৰ আৰাধ্য দেৱ গতিকে তুমি মোক অকলে এৰি থৈ গ'লে নহ'ব তুমি মোক লগত লৈ যাব লাগিব তোমাৰ অবিহনে মোৰ এই জগত অন্ধকাৰ তেতিয়া ভগৱন্তই কৈছিল উদ্ধৱক সেই উদ্ধৱ তুমি কোৱা কথা সঁচা কিন্তু তোমাক যদি মোৰ লগত লৈ যাওঁ তেতিয়াহ'লে ভক্তিৰ পথটো বিলুপ্তি হৈ যাব তুমি আমি দুয়ো গ'লে মিলিব অনৰ্থ লুপ্ত হ'ব জ্ঞানৰ ইটো ভকতিৰ পথ গতিকে ভক্তিৰ পথটো লুপ্ত ফলত কি হ'ব অধৰ্মে পিৰিব লোক যাইবে অধুগতি ভকতিক ৰাখি তুমি থাকিও সম্প্ৰতি তুমি ভক্তিৰ পথ ৰক্ষা কৰি থাকিব লাগিব মোৰ এই মহাবাক্য নচাৰিবা তুমি শ্ৰৱণ কীৰ্তন প্ৰৱৰ্তাই থাকা তুমি গতিকে তুমি শ্ৰৱণ কীৰ্তন ধৰ্ম প্ৰৱৰ্তন কৰি থাকা আৰু মই প্ৰয়াণৰ পিছতো মই তোমাৰ কাৰণে জীৱনশৈলীৰ যিমানখিনি প্ৰয়োজনীয় দিশ মই তোমাক দি থৈ আহিছোঁ তোমাৰ কাৰণে পুণ্যভূমি প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ তোমাৰ কাৰণে তীৰ্থস্থান প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ তোমাৰ কাৰণে সত্ৰ প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ তোমাৰ কাৰণে বৈকুণ্ঠ প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ আৰু প্ৰয়াণৰ পিছত মই তোমাৰ মাজতে থাকিম নিশ্চয় কৰি কহোঁ শুনা সাৱধানে তুমি ভকত যি স্থানে থাকে সেই পুণ্যভূমি এইখনেই পুণ্যভূমি য'তেই ভকত সমবেত হয় সেইখন পুণ্যভূমি আৰু সমবেত হৈ শ্ৰৱণ কীৰ্তন মোৰ কৰে যত্ৰ যত্ৰ দ্বিতীয় বৈকুণ্ঠ সিটো তাকে বোলে সত্ৰ আৰু শ্ৰৱণ কীৰ্তন য'ত কৰে সেইটোৱে বৈকুণ্ঠ সেইটোৱে সত্ৰ আৰু নাৰদক কৈছিল ন সংকৃষ্ট আমি বৈকুণ্ঠে যোগী নাং হৃদয়ে নচ মত ভক্তা যত্ৰ গায়ন্তী তত্ৰ তৃষ্ট আমি নাৰদ গতিকে সেই নাৰদ তুমি মোক বৈকুণ্ঠত বিচাৰি নাপাবা যোগী হৃদয়ত মই নাথাকোঁ মোৰ ভক্তসকলে য'ত সমবেত টু অৰ মোৰ এছেম্বল যি ঠাইত দুজন বা তাতকৈ অধিক মানুহ গোট খাই ইন মাই নেম মোৰ নাম লৈ আই এম দেয়াৰ মই তাতেই থাকোঁ গতিকে মহাপুৰুষ শংকৰদেৱে সেই কথা কৈছে আৰু আমাৰ ভাগৱততো ভগৱন্তই উদ্ধৱক শেষত কৈছিল যে মই প্ৰয়াণৰ পিছতো তোমাৰ মাজত থাকিম ক'ত থাকিম তিৰুদ্ধায় প্ৰবিষ্ট অয়ম শ্ৰীমদ ভাগৱত নৰ্মম তে নয় বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰৈ শ্ৰৱণাত সেৱনাত দৰ্শনাত পাঠাত পাপনাচিনী গতিকে এই ধৰণে যুগে যুগে অৱতাৰ হৈ জগতৰ কল্যাণ সাধন কৰা পথ গতিকে গীতা ভাগৱতৰ বাদে আৰু বেলেগত আমি তেনেকৈ পোৱা নাই সেইকাৰণে আমাক কৈছে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম গতিকে আমাৰ গীতা ভাগৱততে সমস্ত এক মহাপুৰুষ গুৰুসকলৰ আৱিৰ্ভাৱ আৰু ভগৱন্তৰ যিটো অৱতাৰ বাদৰ সম্পৰ্কে সুন্দৰকৈ উল্লেখ কৰি থোৱা আছে গতিকে আমি এই গীতা ভাগৱত আমি অধ্যয়ন কৰিলে এই বিষয়ে আমি সমস্ত এতিয়া বৰ্তমান কলিযুগৰ আয়ুটো কিমান আৰু এতিয়া কলিযুগৰ আয়ুটো এতিয়া বৰ্তমান কিমান বুলি ধৰি লওক এতিয়া
আমাৰ দাৰ্শনিক পণ্ডিতসকলে কল্কি অৱতাৰটো ল'বলৈ কিমান সময় আছে যুগ অনুপাতে আমাৰ এই ব্যৱস্থাটো আমাক দেখুৱাইছে দাৰ্শনিক পণ্ডিতসকলে সময় নিৰ্ধাৰণ কৰিছে কল অনুপলৰ পৰা ধৰি মানে ঘণ্টা দিন মিনিট এনেকৈ নিৰ্ভৰ কৰি পেলাই আমাৰ 4 যুগত এটা মহাযুগ কৰিছে 4 যুগত এটা মহাযুগ সত্যাৱৰ্ত এটা কলি আৰু প্ৰতিটো যুগৰে সময় নিৰ্ণয় কৰি থৈছে আৰু এই ক্ষেত্ৰত দাৰ্শনিক পণ্ডিতসকলৰ কিছু মতভেদ আছে যদিও লক্ষ্য উদ্দেশ্য একেটাই আমাৰ কিছু দাৰ্শনিক পণ্ডিতে আমাৰ কলি যুগৰ বয়স নিৰ্ণয় কৰিছে 4,32,000 বছৰ গতিকে 4,32,000 বছৰ এতিয়া আমাৰ এটা যুগ অৱসান ঘটিবলৈ হ'লে 14জন মনুৰ মানে অৱসান ঘটিব লাগিব 4 যুগে এটা মহাযুগ তেনেকুৱা 71টা মহাযুগৰ অৱসান হ'লে এজন মনুৰ ৰাজত্বকাল তেনেকুৱা 14জন মনুৰ ৰাজত্বকাল অৱসান হ'লেহে আমাৰ ব্ৰহ্মাৰ এদিন হয় তাৰ পিছতেই মহাপ্ৰলয় হয় তেতিয়া 100 বছৰ একেৰাহে ৰ'দ দি পেলাই গোটেই তিনি তুলক্য সকলো সূৰ্যৰ তাপত ছাই কৰি পেলাব আৰু তাৰ পিছতে 100 বছৰ ধাৰাসাৰ বৰষুণ হৈ মুখলধাৰে বৰষুণ কৰি গোটেই তিনি তুলক্য মানে ঢাকি মানে জলময় কৰি দিব তেতিয়া সকলো জীৱই গৈ ভগৱন্তৰ উদৰত অৱস্থান কৰিব এতিয়া কল্কি অৱতাৰ হ'বলৈ কিমান জোৰ আছে বুলি যদি আমাৰ পোনপটীয়া প্ৰশ্ন হয় তেতিয়াহ'লে আমাৰ ভাগৱত দৰ্শন মতে যে আমাৰ 14জন মনুৰ এতিয়া সপ্তম মনু বৈৱচ্ছদৰ ৰাজত্বকাল চলি আছে গতিকে আমাৰ আৰু 7জন মনুৰ ৰাজত্বকাল আছে গতিকে হেৰিয়াৰ সময়ৰ ফালৰ পৰা যদি চোৱা যায় 4,32,000ৰ 7জন মনুৰ 2,16,000হে গৈছে আৰু 2,16,000 বছৰ আছে গতিকে তথাপিতো আমাক মহাপুৰুষ গুৰুজনাই কল্কি অৱতাৰ সম্পৰ্কে শাস্ত্ৰত উল্লেখ কৰিছে যে কলিৰ শেষত হইব কল্কি অৱতাৰ কাটি চিন্দি মেলচকো কৰিব বুন্দাবাৰ সবাকো বধিব বুদ্ধ গণযত আছে কলিৰ শেষত সত্য প্ৰৱৰ্তাব আছে গতিকে এই যিটো তথ্য দিছে এইটো মহাপুৰুষৰ আমাৰ দুটা দিশেদি মহাপুৰুষে ধৰ্ম প্ৰচাৰ কৰি থৈ গৈছিল এটা বহি জগত এটা অন্তৰ জগত গতিকে বহি জগতৰ ফালে যদি আমি চাওঁ এই তথ্যটো তেতিয়া আমি ক'ত কলি জন্ম হ'ব সেই বিষয়ে আমাৰ ভাগৱতত দ্বাদশ স্কন্ধত দিছে কল্কি ক'ত অৱতাৰ হ'ব সেই সম্পৰ্কে ভাগৱতত উল্লেখ কৰিছে যে সম্বলপুৰ নামৰ গাঁৱত বিষ্ণুযশা দিজ তেওঁ বেদশাস্ত্ৰত প্ৰাগত নিয়ম নীতিৰ ঊৰ্ধত তেওঁ মহাভকত তেওঁৰ ঘৰতে কল্কিৰ অৱতাৰ হ'ব সেইফালৰ পৰা আমাৰ পৃথিৱীৰ কোনোবা নহয় কোনোবা জেগাত মানে সম্বলপুৰ আছে আমি যদি দিব্য হৈ আছে আছে গতিকে এইটো ঐতিহাসিকভাৱে বা ভৌগোলিকভাৱে এটা সময়ত যে সেই স্থানত মানে ভগৱন্ত আৰু এইটো নিৰ্ঘাত সত্য কিন্তু এতিয়া আমি সেইটো বিচাৰিলে আমাৰ আচল লক্ষ্যটো উদ্দেশ্য সাধাৰণত আমি উপনীত হ'ব নোৱাৰিম গতিকে গুৰুজনৰ আধ্যাত্মিক যিটো দৰ্শন কলিৰ শেষত কল্কি অৱতাৰ যিটো কৈছে অৰ্থাৎ আমাৰ যিবিলাক কলিৰ গুণ সেইখিনি আমাৰ কল্কি অৱতাৰত আমাৰ অৱসান ঘটিব তাৰ কাৰণে আমাৰ ক'ত জন্ম হ'ব বুলি কৈছে যে সম্বলপুৰ যদি আমি গীতাৰ পৰা আমি তথ্য লওঁ তেতিয়াহ'লে আমাৰ ঈশ্বৰক ভজিব পৰা সম্বলৰে পৰিপূৰ্ণ দেহটো হৈছে মানুহৰ দেহ বুলি কৈছে বুজিছানে অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে মনুষ্যকে ভজে আনে ভজিতে নপৰে গতিকে 4 মুঠি জীৱৰ ভিতৰত ভগৱানক ভজিব পৰা সম্বল মানুহৰ বাদে আনৰ নাই আৰু সেই মানুহৰ দেহত যিটো জীৱই মানে সেই ঘৰখন চৈতন্য কৰি ৰাখিছে সেইজন বিষ্ণুযশা দিজ অৰ্থাৎ আমি ঈশ্বৰত শৰণ ল'ব লাগিব শৰণ ল'লেই আমাৰ ঈশ্বৰক যেতিয়া জানিব তেতিয়া আমাৰ উপাধি হ'ব দ্বিজ মানে দ্বিতীয় জন্ম গতিকে আমি শৰণ লোৱাৰ পিছত ঈশ্বৰক জানিলেই নহ'ব আমি শৰণ অনুশীলন কৰিবলৈ আমাক বেদ শাস্ত্ৰ জানিব লাগিব গতিকে আমি শাস্ত্ৰ অধ্যয়ন কৰিব লাগিব আৰু শাস্ত্ৰ অধ্যয়ন কৰিলেই নহ'ব তাৰ শাস্ত্ৰত কোৱা নিয়মবিলাক আমি পালন কৰিব লাগিব তেতিয়া আমি কি হ'ম ভকত হ'ম ভকতৰ ঘৰতহে কল্কি অৱতাৰ হ'ব বুলি কৈছে এতিয়া তাৰ আচল তাৎপৰ্যটো হৈছে ভক্তি যে ভক্তিয়ে হৈছে কল্কি গতিকে কল্কি অৱতাৰ হোৱাৰ লগে লগে দেৱদত্ত ঘোঁৰাৰ উঠি মানে তীক্ষ্ণ খান্দা লৈ পৃথিৱীৰ মেলচগনক কাটিব বুলি কৈছে ইয়াৰ তাৎপৰ্যটো হৈছে যে আমাৰ মন ঘোঁৰা বুলি কৈছে মন ঘোঁৰা গতিকে প্ৰকৃতি জগতত ঘোঁৰা যেনেকৈ বেগী আমাৰ দেহ জগতখনত মন তেনেকৈ বেগী গতিকে মনেই হৈছে ঘোঁৰা সি দেৱদত্তলৈ উত্তৰণ কৰিব লাগিব অৰ্থাৎ শুদ্ধ সত্যবৃত্তি দেৱৰ সম্পত্তি বুলি কৈছে আমি সৎ নীতি নিয়ম সদাচাৰবিলাক মানিলে আমাৰ মনটো দেৱদত্ত ঘোঁৰালৈ উত্তৰণ হ'ব আৰু কল্কি অৱতাৰ হোৱাৰ লগে লগে তীক্ষ্ণ খান্দা অৰ্থাৎ হৰি নামক খান্দা ধৰি কাটা মনো বৈৰী আচলতে আমাৰ মনৰ যিবিলাক শত্ৰু
কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য ঈৰ্ষা হিংসা কুৎসুত গপত এই অসৎ আসুৰিক ভাৱবিলাক মৰাৰ কথাহে আধ্যাত্মিকভাৱে ইয়াত কোৱা হৈছে গতিকে আমাৰ ভক্তি উদয় হোৱাৰ লগে লগে আমাৰ সেইবিলাক বস্তু আমাৰ নাইকিয়া হৈ যাব আৰু তাৰ পৰা যিখিনি পুত্ৰ জন্ম হ'ব কল্কি অৱতাৰৰ পিছত যিখিনি পুত্ৰ জন্ম হ'ব সেইখিনি স্থূলকায় বুলি ভাগৱতত উল্লেখ হৈছে স্থূল মানে ডাঙৰ সূক্ষ্ম মানে সৰু অৰ্থাৎ ভক্তি উদয় নোহোৱালৈকে আমাৰ ভাৱনাবিলাক বৰ সংকীৰ্ণ হৈ থাকে অলপ কথাতে মানে অসন্তুষ্ট কৰে অলপ কথাতে জেদ অলপ কথাতে কাজিয়া পেচাল কৰে কিন্তু যেতিয়া ভক্তি আহিব তেতিয়া আমি সেই সৰু সৰু কথাবিলাকক লৈ আমি কেতিয়াও তেনেকুৱা ধৰণৰ মানে পৰিৱেশলৈকে যাব লগা নহয় বৰ সুন্দৰ আমি কল্কি অৱতাৰৰ যি পাৰমাৰ্থিক দৰ্শন কল্কি অৱতাৰৰ যি আধ্যাত্ম দৰ্শন আমাৰ পঞ্চশ্ৰদ্ধাৰ জগতগুণীয়া বাপৰ পৰা আমি পালোঁ অতিকৈ আনন্দিত হ'লোঁ আমি বৰ্তমান আমাৰ যোৰহাট ডিষ্ট্ৰিক্টত আমি সোমাইছোঁ আৰু অলপ আছে মেলেং পাইছোঁ এতিয়া আমি গাড়ীৰ পৰা নামিম বা সমস্তই যাত্ৰা কৰি থাকিব গৈ থাকিব তেখেতলোকৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু এটা সুন্দৰ বিষয় আমি উত্থাপন কৰিলোঁ প্ৰশ্নটোৰ উত্তৰটো ইমানেই সুন্দৰকৈ মানে আপোনাৰ সমস্ত মানে সৰল সহজভাৱে বুজি পোৱাকৈ বাবে বৰ সুন্দৰকৈ ইয়াৰ উত্তৰটো আমাক দিলে আৰু এইটো আমি যিসকল মানে ভকত যিসকল বৈষ্ণৱ যিসকল মানে জানিবলৈ আগ্ৰহ কৰে তেখেতলোকৰ কাৰণে মানে এইটো অতিকৈ প্ৰয়োজন মানে মেটাৰ মানে গতিকে আমি বহুত ভাল পালোঁ বাপক আমি সুস্বাস্থ্য দীৰ্ঘায়ু পুনশ্চ কৰিছোঁ কামনা কৰা হৈছে প্ৰভু ভগৱান দেৱতাৰ হৈছে কৃপা কৰক কৃপাৰ সাগৰ দেৱকী নন্দন কৰি মনৰ কাম ভকতৰ সংসদা অনুচম মুখে এইটোৰ নাম কৃষ্ণ আমাৰ লগতে আমাৰ পঞ্চশ্ৰদ্ধাৰ ৰন্ত শইকীয়া বাপে কৃষ্ণ আমি চলাই আছে সকলোকে আমি সেৱা জনাইছোঁ কৃষ্ণ ভিডিঅ'টো আপোনালোক সম্পূৰ্ণ চাব মানে বিতৰ্ক নকৰিব আমি যিটো শাস্ত্ৰসন্মতভাৱে আমাক দি আধ্যাত্ম জ্ঞানৰ কথাবিলাক ক'লে আমি লোক সমাজত প্ৰচাৰ কৰাই আমাৰ দায়িত্ব গতিকে আমি সকলোৰ চৰণতে সেৱা জনাইছোঁ প্ৰভু ভগৱন্তে সকলোকে কৃপা কৰক জয় গুৰু শংকৰ অপৰাধ বিনাশ কৃষ্ণ